Hello students, আজি আমি start কৰিম miscellaneous exercise of chapter 5 mathsৰ chapter 5 টো আছিল complex number and quadratic equation তাৰ যেটো miscellaneous exercise আছে তাৰ আমি কেইটামান problem solve কৰিম এই ভিডিওটোত ফাৰ্স্ট চাওহা question number 2 question number 1 টো সহজ তোমালোকে ট্ৰাই কৰিবা question number 2 টো চাও for any two complex numbers z1 and z2 prove that এনেকা আছে এটো RE মানে কি real part of z1 and z2 equal to real part of z1 into real part of z2 minus IM মানে imaginary part of z1 and imaginary part of z2 দুটা complex number z1 and z2 এটা z1 তো আমি ধৰি লৈছো এটা complex number let z1 a plus ib z2 c plus id এটা রিয়েল পার্ট তো পিছত আহে ফার্স্টে z1 আৰু z2 মাল্টিপ্লাই কৰা আমি কমপ্লেক্স নাম্বার কেনেকা মাল্টিপ্লাই কৰে শিকিছো z1 into z2 a plus ib into c plus id a লগত মাল্টিপ্লাই হ'ব c plus id IB লগত মাল্টিপ্লাই হ'ব C plus ID AC IAD IBC I square BD AC I square মানে কি হ'ব minus 1 so minus BD I to common ললে AD plus BC এতিয়া real part of Z1 and Z2 Z1 আৰু Z2 real part কোনটো এটো real part এটো imaginary part ঠিক আছে real part of Z1 and Z2 কি হয় AC minus BD এতিয়া A কি হয় real part of Z1 C की होय real part of Z2 minus B की होय imaginary part of Z1 D imaginary part of Z2 এটো প্রুফ কৰিব দিছে IM মানে imaginary part RE মানে real part সহজ question তুমি যি কোনো দুটা ধৰিলৈ হলা ইয়াবে a plus ib c plus id তুমি x plus iy ও ধৰিব পাৰা নিজৰ কথা তো ডাইৰেক্টলি এটো প্ৰুফ নহয় ফাৰ্স্ট z1 into z2 মাল্টিপ্লাই কৰি লব লাগিব তাৰ পিছত ৰিয়েল পাৰ্টটো আমি এনেকে লিখিলে হৈ গল নোট ডাউন কৰি লোৱা নেক্সট চাওহা কোৱেশ্চন নাম্বাৰ 4 এটা ভিডিওত গুটেখিনি এক্সাৰসাইজ কৰাটো পসিবল নহয় মই মাজে মাজে কেটামান কৰাই দিছো ইয়াতে গুটে জিকেটা কৰাই দিছো তাত গুটেখিনি কনসেপ্ট হুমাই আছে এটা ইয়াত দিয়া আছে x - iy root over x minus iy root over a minus ib c minus id 1 more এতিয়া এই ইকুয়েশনটোৰ আমি যদি বোথ সাইডে কনজুগেট লৈ লও কনজুগেট হলে কি হয় মাইনাস তো প্লাস হয় প্লাস তো মাইনাস হয় so x plus iy a plus ib c plus id ঠিক আছে এতিয়া আমাক লাগে x square plus y square so আমি কি কৰিম ইকুয়েশন কেটা মাল্টিপ্লাই কৰিম আমি এটা বোথ সাইড কনজুগেট লৈ লৈছো conjugating both side so 1 আৰু 2 যদি মাল্টিপ্লাই কৰা x minus iy into x plus iy ওপৰত কি আছে a minus ib আৰু a plus ib a minus ib a plus ib তলত হ'ব c minus id c plus
id a plus b a minus b, so a square minus b square, ঠিক তেনেকৈ a square minus b square, c square minus id square, minus I square, এইটো হ'ব I square মানে minus 1 minus minus plus, ঠিক তেনেকৈ a square plus b square হ'ব, I square মানে minus 1, c square plus d square, এতিয়া আমি কি কৰিলোঁ স্কুৱেৰ কৰি দিলোঁ both side, কুৱেশ্যনটোত যেটো দিছে both side স্কুৱেৰ কৰি দিয়া, তো স্কুৱেৰ ৰুটক স্কুৱেৰ কৰি দিলে স্কুৱেৰ ৰুট উঠি যাব, আমাৰ প্ৰুফটো হৈ গ'ল। এইটো লিখি দিলে হ'ল স্কুৱেৰিং both side, স্কুৱেৰিং both side, ঠিক আছে, তোমালোকে পাতি লোৱা বুজি পেলাই। নেক্সট চাওঁ আহা কুৱেশ্যন নাম্বাৰ 5, কনভাৰ্ট টু পোলাৰ ফৰ্ম। আমি কি পাইছিলোঁ z যদি a প্লাছ আই বি হয়, পোলাৰ ফৰ্মটো কি হয় r cos থিটা প্লাছ i sin থিটা, এইটো হৈছে পোলাৰ ফৰ্ম। ফাৰ্ষ্ট আমি ইয়াক a প্লাছ আই বি ফৰ্মত লৈ যাব লাগিব, তো তাৰ কাৰণে কি কৰিব লাগিব, ওপৰত আছে 1 প্লাছ 7i, তলৰটো কি হ'ব a মাইনাছ b হোল স্কুৱেৰ ফৰ্মুলা, a স্কুৱেৰ প্লাছ b স্কুৱেৰ মাইনাছ টুৱাইছ a b, ফ'ৰ i স্কুৱেৰ মানে মাইনাছ 1 মাইনাছ 4i, 3 মাইনাছ 4i 1 প্লাছ 7i। এতিয়া ইয়াক আমি কি কৰিব লাগিব a প্লাছ আই বি ফৰ্মত, a প্লাছ আই বি ফৰ্মত নিবৰ কাৰণে কি হ'ব 3 প্লাছ 4i 3 প্লাছ 4i, ৰেচনেলাইজ কৰিব লাগিব পৰিমেয়কৰণ, তলত হৈ যাব 3 স্কুৱেৰ ওপৰত মাল্টিপ্লাই হ'ব 1ৰ লগত 3 প্লাছ 4i মাল্টিপ্লাই হ'লে এইটোৱে থাকিব, 7ৰ লগত 21i, 7 into 4 28i স্কুৱেৰ মানে মাইনাছ 28, এইটো কিমান হ'ব 9 মাইনাছ মাইনাছ প্লাছ 16, 3 মাইনাছ 28 মাইনাছ 25, আৰু এইটো হ'ব 25i, so কি হ'ব 25 মাইনাছ 25 প্লাছ 25i মাইনাছ 20, ছেপাৰেট যদি কৰি দিওঁ, ছেপাৰেট কৰি দিলোঁ, so মাইনাছ 1 প্লাছ i, so একদম চিম্পল ফৰ্মত আহি গ'ল। এতিয়া ইয়াক আমি পোলাৰ ফৰ্মত নিব লাগে, ইয়াৰ পোলাৰ ফৰ্মত নিবৰ কাৰণে কি হয়, এইটো কি হয় মাইনাছ 1, b2 1, r2 কি হ'ব ৰুট অভাৰ a স্কুৱেৰ প্লাছ b স্কুৱেৰ, so 1 স্কুৱেৰ প্লাছ 1 স্কুৱেৰ ৰুট 2, নেক্সট থাকিল tan আলফা b বাই a, কি হ'ব 1, so tan কিমানৰ ভেলু 1 পাই বাই 4 মাইনাছ প্লাছ
second quadrant and pi minus alpha since z lies in কি হ'ব second quadrant, therefore theta is equal pi minus alpha, pi minus pi by 4 thrice pi by 4, therefore z is equal r মানে কি হয় √2 cos theta cos 3 pi by 4 plus I sin theta, I sin 3 pi by 4. So বুজি পাইছা? So plus আমি a plus ib ফৰ্মত লৈ যাব লাগিব, তাৰ পিছৰ ৰুলটো একেই পোলাৰ ফৰ্মত নিয়া। ঠিক তেনেকৈ তোমালোকে 5ত দুটা কুৱেশ্যন আছে 1 and 2, কুৱেশ্যন নম্বৰ 2 কৰি চাবা, ট্ৰাই কৰিবা। নেক্সট চাওঁ কুৱেশ্যন নম্বৰ 10 কি দিছে if z1 is equal to 2 minus I, z2 is equal to 1 plus I, find z1 plus z2 plus 1 and z divided by z1 minus z2 plus 1 modulus ভ্যালু কেটা দিয়া আছে z1 আৰু z2 তাৰ পিছত আমি ক্যালকুলেশনটো কৰিলে হ'ল। কি দিছে z1 plus z2, z1 ৰ ভ্যালু বহুৱা 2 minus I, 1 plus I plus 1, 2 minus I, minus আছে z2 so sign to change হ'ব minus 1 minus I plus 1 plus I minus I cancel, plus 1 minus 1 cancel, ওপৰত কি থাকিল 4 তলত 2 minus 2 I, 2 to common ললে 1 minus I, 2 to cancel 2, 1 minus I, so modulus to separate হৈ যাব এনেকে আমি separately use কৰিব পাৰো। so modulus কি হ'ব 2 square so 2 √2, so answer to hobo √2, just value keta bohai kori dile hol। question to বুজি পাইছে না z1 ৰ ভ্যালু দি আছে z2 ৰ ভ্যালু দি আছে তাৰ যেটো স্ট্ৰাকচাৰ দি আছে তাৰ মডুলাস তো ললে হল। ঠিক আছে এটো সহজ কোৱেশ্চন। সো এটো ভিডিও ইয়াতে সামৰণি কৰিছো, তোমালোকে বাকিবোৰ কোৱেশ্চন ট্ৰাই কৰিবা মিসেলেনিয়াস এক্সাৰসাইজ। থ্যাংক ইউ।